হোজাইৰ মুৰাজাৰত কৃত্ৰিম বানৰ তাণ্ডৱ বানত ডুব গৈছে বহুকেইটা পৰিয়াল হোজাই জিলাৰ মুৰাজাৰৰ কাষৰীয়া পদুমনি চাৱাজপুৰ আৰু মুৰাজাৰ সাপ্তাহিক বজাৰৰ বহু ঠাই কৃত্ৰিম বানপানীৰ কবলত নেৰানেপেৰা বৰষুণৰ ফলত পানী ওলাই যাব নোৱাৰাত বানপানীৰ কবলত পৰিছে মুৰাজাৰ সাপ্তাহিক বজাৰকে ধৰি কেইবাটাও অঞ্চল ওপৰত মানুহ পানীৰ তলত আছে বৰষুণৰ অতিৰিক্ত পানী ভাগ ওলাই যোৱা পথসমূহ কোনো ঠাইত অবৈধভাৱে দখলত আৰু চাৱাজপুৰ এলেকাত অসম মালা আঁচনিৰ ৰাস্তাৰ কামৰ ভুল ছাৰ্ভেৰ বাবে বন্ধ হয় পানী যোৱাৰ পথসমূহ ফলত পানীসমূহ আবদ্ধ হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে চাৱাজপুৰ পদুমনি গাঁৱৰ 1 নম্বৰ ৱাৰ্ডত পানী ওলাই যাবলৈ পৰ্যাপ্ত পৰিমাণৰ চৰকাৰী নলাও কালভাৰ্ট আছে কিন্তু এছাম সুবিধাবাদীয়ে পানী ওলাই যোৱা পথ বন্ধ কৰি দিয়াত বৰষুণৰ অতিৰিক্ত পানী ওলাই যাব পৰা নাই পানী আবদ্ধ হৈ প্ৰায় চাৱাজপুৰৰ পদুমনি গাঁৱৰ 30ৰ পৰা 40টা পৰিয়ালৰ ঘৰবাৰী পুখুৰী খেতিপথাৰ বুৰাই পেলাইছে ফলত দেখা দিছে চৰম অনিশ্চয়তাৰ আবদ্ধ পানী ক্ষিপ্ৰতাৰে মুকলি নহলে খেতি কৰা ধাননি পথাৰত কঠীয়া পচি যাব বহু পুখুৰীৰ পৰা মাছ ওলাই যোৱা পৰিলক্ষিত হয় এই পিডাব্লিউ ৰাস্তাত 4টা ৰিং আছিলে কালভাৰ্ট আছিলে 3টা কালভাৰ্ট অবৈধভাৱে পুখুৰী খান্দি এই কালভাৰ্টখিনি বন্ধ কৰি দিলে ইফালে মুৰাজাৰ সাপ্তাহিক বজাৰ আৰু মুৰাজাৰ আৰক্ষী থানাৰ উত্তৰ দিশৰ বৃহৎ অঞ্চলটোত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে বিগত দিনত হোৱা নেৰানেপেৰা বৰষুণৰ পানীয়ে ঘৰবাৰীত পানী সোমাই পৰিছে বৰষুণৰ অতিৰিক্ত পানী ভাগ ওলাই যোৱা পথসমূহ বন্ধ হৈ থকাত পৰিয়ালসমূহৰ মাজত বৰ্তমান হাহাকাৰ অৱস্থা শীঘ্ৰে জিলা প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ ৰাইজে আহ্বান জনাইছে যে মুৰাজাৰ সাপ্তাহিক বজাৰত আশে পাশে যিসকল ব্যক্তিয়ে বাস কৰি আছে তেওঁলোকে কেনেকৈ বাস কৰি আছে এই কথাটো আপোনালোকে আহিয়ে গম পাইছে আপোনালোকৰ জৰিয়তে আমি জিলা প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই যে কৃত্ৰিম বান হৈছে এই কৃত্ৰিম বান যাতে নিৰাময় হয় তাৰ কাৰণে সঠিক পদক্ষেপ ল'ব লাগে অতি সোনকালে যে আমাৰ জনামতে যিটো ড্ৰেইনৰ কাম আহিছে এই কামটো ৱাৰ্ক অৰ্ডাৰ দিলে যদি ব্যক্তিসকলে কামটো কৰিব পাৰে তেতিয়াহ'লে এই পানীখিনি সঠিক সময়ত গুচি যায় যদি মানুহখিনিৰ অসুবিধা নহ'ব এই মানুহখিনি জীয়াতু ভুগিব লগা হৈছে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে আপোনালোকে চাব পাৰে যে ঘৰৰ ভিতৰত পানী সোমাইছে সৰু বাচ্চাসকল আছে মানুহখিনি এই বেমাৰত ভুগি আছে এইটো সময়ত গতিকে আপোনালোকৰ জৰিয়তে আমি জিলা প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে এই সমস্যাটো সমাধান কৰি দিব পঞ্চায়ত আৰু মিলি ইয়াত এটা ড্ৰেইনৰ ব্যৱস্থা কৰা হৈছে কিন্তু এই ড্ৰেইনটো আজি প্ৰায় 8-9 মাহ হৈ গ'ল তাৰ যি কামটো আনিছে এইসকলক এতিয়ালৈকে আমি জনামতে বিডিঅ'ৰ তৰফৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা এই কামৰ ৱাৰ্ক অৰ্ডাৰ নিদিয়াৰ কাৰণে এই কামখিনি এতিয়ালৈকে হোৱা নাই মই আজি ইয়াত থকা সকলো ৰাইজৰ হৈ সংযুক্ত যুৱ সচেতন মঞ্চ মুৰাজাৰ ফালৰ পৰা মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে ইয়াত থকা ড্ৰেইনখিনিৰ মুৰাজাৰ বজাৰত থকা যিখিনি ড্ৰেইনৰ যিটো চেংচন হৈছে ইতিমধ্যে এই চেংচন হোৱা কামখিনিৰ ৱাৰ্ক অৰ্ডাৰ দিব লাগে অন্যথা ইয়াৰ মানুহখিনি যি ধৰণে ঘৰৰ ভিতৰত পানী সোমাই আছে মানুহখিনিয়ে যি ধৰণৰ জলাকলাত ভুগি আছে তাৰ ফলত মানুহসকলে যি ধৰণে বেমাৰ আজাৰত ভুগি আছে তাৰ কাৰণে কিন্তু জিলা প্ৰশাসন সম্পূৰ্ণভাৱে দায়ী আৰু এই বা অঞ্চলৰ মানুহখিনি সহায় ৰিলিফৰ ব্যৱস্থা নাই গতিকে মই আশা কৰোঁ জিলা প্ৰশাসনৰ পৰা এই মানুহখিনিক ড্ৰেইনৰ লগতে তৎকালিকভাৱে এইসকল মানুহৰ যি খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি দিব লাগে বুলি মই অনুৰোধ জনাইছোঁ হোজাৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট সুহানা লাইভ